আকৌ আপোনালোকক শুভেচ্ছা জনাই মই প্ৰথম ৰাউণ্ডৰ এই গ্ৰুপলৈ প্ৰশ্ন সুধিছো বৰ ধুনীয়া প্ৰশ্ন আমাৰ ভাৰতত এটা ইণ্টাৰেষ্টিং খেল হয় ক্ৰিকেট মেচ দুটা দলৰ মাজত মাত্ৰ দুটা দলৰ মাজতে ট্ৰফিটোৰ নাম হ'ল ৰঘু ৰামাইয়া এই খেলটো কোনটো দলৰ মাজত হয় কোন দুটা দলৰ মাজত হয় নহলে পাল্টি দিব দেৰি নকৰিব Indian blue and blind. Indian blue and blind. Wrong. 10 নম্বর পুলিশ বাকি না যায় অডিয়েন্স অডিয়েন্সে কো বলিব সম্পূর্ণ হতে হতো রাজ্য সভা আর লোকসভা এই দুটা দলের মাজত এই রঘুরামাইয়া ট্রফিটো বলিষ্ঠ হয় ধন্যবাদ এক গ্রুপক মই ধন্যবাদ জানাইছো এতিয়া মই বি গ্রুপলৈ আহিম ক্রিকেট বিশ্বকাপ 1975 আৰম্ভ হৈছিল ইংলেণ্ডত হৈছিল মূল প্ৰশ্নটো হ'ল ভাৰতৰ কোনজন খেলুৱৈয়ে প্ৰথম এদিনীয়া বিশ্বকাপত মেন অফ দ্য মেচ এৱাৰ্ড পাইছিল Sunil Gavaskar. ৰং Farooq Engineer. সম্পূৰ্ণ শুদ্ধ উত্তৰ ফাৰুক ইঞ্জিনিয়াৰে প্ৰথম মেন অফ দ্য মেচ এৱাৰ্ড পাইছিল আচ্ছা সি গ্ৰুপত মই এটা ধুনীয়া প্ৰশ্ন দিম এটা শব্দ প্ৰকাশ কৰা কেকুৰা মেকুৰা চুলি যাৰ মানে কাৰ্ডি হে তাক কি বুলি কোৱা হয় যাক এইজন ল'ৰা কেকুৰা মেকুৰা চুলি Babriwala. ৰং কোনোবা জানে কি কেকুৰা মেকুৰা চুলি যাৰ কাৰ্ডি হে সম্পূৰ্ণ শুদ্ধ উত্তৰ অলকা হার্ট এটা শব্দ হার্ট HEART হার্ট এই হার্টটো কি ক্ষেত্ৰৰ লগত জড়িত ডি হার্ট HEART হার্ট এই শব্দটো কোন খেলৰ লগত জড়িত বহুত খেল আছে Sorry, মই ইফালে ব্যাডমিন্টন সম্পূৰ্ণ শুদ্ধ আমাৰ বাবাৰ মেমৰি ব্রিজ হার্ট শব্দটো ব্রিজ খেলৰ লগত জড়িত প্লেইং কাৰ্ড বহুত প্ৰকাৰৰ খেল আছে নেমলি ব্রিজ অলিম্পিকত পুৰুষেও খেলা খেলে মহিলাও খেলা খেলে দুয়োৰে খেলা আছে মানে মহিলাও খেলিব পাৰে পুৰুষেও খেলিব পাৰে কিন্তু এনে এটা খেলা আছে মাত্ৰ অলিম্পিকত যিটোৰ পুৰুষ আৰু মহিলা দুজনে অংশগ্ৰহণ কৰিব পাৰে কোনো বাধা নাই কিছুমান খেলাত বাধা আছে যিহেতু মহিলাই অংশগ্ৰহণ কৰিব নোৱাৰে পুৰুষে পাৰে আৰু কিছু খেলত আছে পুৰুষে অংশগ্ৰহণ কৰিব নোৱাৰে মহিলাই পাৰে এনে এটা কি খেল অলিম্পিকত হয় যিটো পুৰুষ আৰু মহিলাই দুজনে অংশগ্ৰহণ কৰিব পাৰে Gymnastics. Wrong. Audience? সম্পূৰ্ণ শুদ্ধ উত্তৰ অশ্বাৰোহী ঘোঁৰাৰ দৌৰ মহিলা আৰু পুৰুষে একেলগে অংশগ্ৰহণ কৰিব পাৰে মই আপোনালোকক এটা সাহিত্যৰ প্ৰশ্ন সুধিম বৰ ইণ্টাৰেষ্টিং প্ৰশ্ন সিগাৰেটৰ এফালে থাকে জুই আনফালে থাকে এটা মূৰ্খ এই কথাষাৰ কোনে কৈছিল সিগাৰেটৰ এফালে থাকে জুই আনফালে থাকে এটা মূৰ্খ এই কথাষাৰ কোন বিখ্যাত মানে সাহিত্যিকে কৈছিল Lakshadhar Chaudhary. ৰং বিখ্যাত সাহিত্যিক জৰ্জ ৰাইট মই বল ৰাইট জৰ্জ বাৰ্নাৰ্ড শ কি আমাৰ যে কিডনি বৃক্ক যেনেকুৱা টকা পইচা কিলোগ্ৰাম মিটাৰ ইউনিট আছে যে ইউনিট বৃক্কৰ ইউনিট কি বৃক্কৰ একক কি কিডনি একেবাৰে সহজ এইটো 19ৰ কিতাপ আছে বিজ্ঞানৰ প্ৰশ্ন Why পাই দিয়া পাস অডিয়েন্স সম্পূৰ্ণ শুদ্ধ নেফ্ৰন বৃক্কৰ ইউনিট হ'ল নেফ্ৰন গ্ৰুপ এজ গ্ৰুপ একদম সহজ প্ৰশ্ন সুধিছো
পনীয়া সোণ পেট্ৰল ব্লেক ডায়মণ্ড কয়লা তে মোৰ প্ৰশ্নটো হ'ল কোন পদাৰ্থক হোৱাইট গোল্ড বুলি কোৱা হয় বগা সোণ কাক কোৱা হয় ৰং সম্পূৰ্ণ সত্যৰ কপাহ কপাহক বগা সোণ বুলি কোৱা হয় কপাহ আমাৰ গ্ৰুপ কি সহজ প্ৰশ্ন আমি যে গাড়ী চলাই যাওঁ যে এক্সিলেটৰ দবাও এটা কাটা দেখে যে ঘূৰে সব গাড়ীতে ঘূৰে স্পীড দেখায় এই মিটাৰটোৰ নাম কি ৰং অডোমিটাৰ শুদ্ধ উত্তৰ অডোমিটাৰ স্পীড মিটাৰ নহয় অডোমিটাৰ একেবাৰে সহজ প্ৰশ্ন কণিত বিজ্ঞানৰ মতে কণিত সব ভিটামিন থাকে এটা ভিটামিন নাথাকে কণিত সেই ভিটামিনটোৰ নাম কি কণিত এটা ভিটামিন নাথাকে সেই ভিটামিনটোৰ নাম কি ৰং অডিয়েন্স কি সম্পূৰ্ণ শুদ্ধ উত্তৰ কণিত চি ভিটামিন নাথাকে বাকি সব ভিটামিন থাকে কি কেলৈ বৰ ধুনীয়া এটা প্ৰশ্ন সুন্দৰ প্ৰশ্ন আমি যে পেচাব কৰোঁ পেচাবতো অলাগতীয়াল বস্তু আমি বাহিৰ কৰি দিওঁ তাতে এটা ভিটামিন এৰিব আমি পেচাবত আমি এটা ভিটামিন এৰি দিওঁ যদিও অলাগতীয়াল বস্তুবিলাক যায় কিন্তু আমি এটা ভিটামিন এৰি দিওঁ কি ভিটামিন অডিয়েন্স আপোনালোকে কোনো ধৰণৰ চাউণ্ড দি দিব নহ'লে আমাৰ অসুবিধা হ'ব এই সম্পূৰ্ণ ভুল ভিটামিন চি সম্পূৰ্ণ শুদ্ধ উত্তৰ ভিটামিন চিটো আমি পেচাবত এৰি দিওঁ গ্ৰুপ এল এতিয়া মই ধুনীয়া প্ৰশ্ন এটা সুধিম মানুহৰ দাঁত এবাৰ গজে এবাৰ সৰিলে এবাৰ গজে তাৰপিছত সৰিলে আৰু নগজে এবাৰ সৰিলে আৰু নগজে এনে এটা প্ৰাণীৰ নাম কওক যাৰ যিমান বাৰ দাঁত সৰে সিমান বাৰ গজে যিমান বাৰ সৰে সিমান বাৰ গজে গৰুৰ এবাৰ হলে এবাৰে গজে সম্পূৰ্ণ শুদ্ধ উত্তৰ ঘৰিয়ালৰ যিমান বাৰ দাঁত সৰে সিমান বাৰ গজে মদ আজিকালি মদ খাই গাড়ী চলাব নোৱাৰি মদ খালে এনেকে এটা ধৰে না মেচিন এটা ধৰে মদ খাইছে নাই ধৰে না ধৰে সেই মেচিনটোৰ নাম কি শুদ্ধ উত্তৰ ব্ৰেডাৰাইজাৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ গ্ৰুপ ই সহজ প্ৰশ্ন আমাৰ ঘৰত যে ফ্ৰিজ থাকে ফ্ৰিজ ঠাণ্ডা হোৱাৰ কাৰণে এটা গেছ ভৰাও জানি গেছটোৰ নাম কি গেছটোৰ নাম গ্লাইকল ন ৰং অডিয়েন্স আমাৰ ফ্ৰিজত আমি গেছ ভৰাও ঠাণ্ডা করার কারণে ফ্রিয়ন গ্যাসটোর নাম ফ্রিয়ন নেক্সট গ্রুপ জি শুকান বরফ কাক কোৱা হয় শুকান বরফ কাক শুকান বরফ বুলি কোৱা হয় শুকান বরফ ড্রাই আইস কাক কোৱা হয় গোটা কার্বন ডাইঅক্সাইড রং অডিয়েন্স গোটা কার্বন সম্পূর্ণ উত্তর তো কার্বন গোটা কার্বন ডাইঅক্সাইড শুকান বরফ বুলি কোৱা হয় এই কিছুমান বৈজ্ঞানিক নাম আছে পেরিপ্লানিক আম্বিকানা কৈতাসুরা নাজা হানা অজগর বাফুমেনা নস্টিকটাস গৰৈ মাছ টাংনা বাংটেটাস কেবিয়া প্ৰচেলাস এইবিলাক বৈজ্ঞানিক নাম মোৰ প্ৰশ্ন হ'ল মানুহৰ বৈজ্ঞানিক নাম কি হোমোসেপিয়ান শুদ্ধ উত্তৰ হোমোসেপিয়ান এইচ গ্ৰুপ এইচ মেচ আমি জ্বলাও মেচ জ্বলাতে তাতে এইফালে এটা ৰঙা বস্তু থাকে সেইফালে এটা ৰঙা বস্তু থাকে তে মেচৰ কাঠিত থকা সেই ৰঙা পদাৰ্থ ভিতৰত কি বুলি কোৱা হয়
এটা কি বুলি কোৱা হয় Waro. Pass. Salah beta hot. Audience. Red phosphorus. Komoda udottor. Next group. ভারতের রাজধানী একদিনের কারণে ভারতের এক শহর বাছনি করেছিল মাত্র একদিনের কারণে ভারতের এখন শহর ভারতের রাজধানী আছিল ঠিক আছে প্রশ্ন মইদুল ভারতের রাজধানী যে বর্তমান দিল্লি কিন্তু একদিনের কারণে এক জায়গায় ভারতের রাজধানী বানাইছিল ঠাইডোখৰৰ নাম কি Wrong. Audience? No, bhai. Ahmedabad next. না এটা abbreviation একেবারে সহজ সেবা SEBA সেবা সহজৰ অলপ জটিল আছে এটা পাঠ আছে সেবা SEBA কোৱা আইছে সেবা নাই নোৱাৰিব যেহেতু বাগৰি নাযায় তেওঁলোকে শুনা নাই নহ'লে কৈ দিলেহেঁতেন Assam Board of Academic Exams. Wrong. Audience? ইয়াতে এই কাৰণে সেৱা সোধা হৈছে বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম এই বিটো আগত আহে আমি জানো ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে ক্লিভেণ্ড ডেডলিৰ নেতৃত্বত ইংলেণ্ডত চৰকাৰ গঠন কৰা হৈছিল শ্ৰমিক দলৰ চৰকাৰ গঠন কৰা হৈছিল তাৰপিছত ভাৰতবৰ্ষৰ তিনিজন কেবিনেটৰ নেতৃত্বত কেবিনেট মিছন প্ৰেৰণ কৰা হৈছিল 1946 চনৰ মাৰ্চ মাহত এতিয়া মোৰ কথা প্ৰশ্ন হৈছে সেই তিনিজন কেবিনেটৰ এজনৰ নাম আছিল ষ্টেফৰ্ড ক্লিফ দ্বিতীয়জন আছিল পেথিক লৰেন্স 3 নম্বৰ ব্যক্তিজনৰ নাম ক'ব লাগে 3 নম্বৰ ব্যক্তিজন আছিল Pass. Sardar Vallabhbhai Patel. নহয় ভুল উত্তৰ Lord Mountbatten. নহয় Lord Canning. নহয় ডক্টর B.R. আম্বেদকর ভুল আম্বেদকর বলকানে ইংলেণ্ডৰ তিনিজন কেবিনেট হ'ব লাগিব কেবিনেট তিনিজন ইংলেণ্ডৰ মানুহ আছিল তো অলপ মানে হিন্স দি দিছো Robert Brown. ভুল Audience. তেল Lord Curzon. কেবিনেট মিছনৰ বিষয়ে আমি সকলোৱে জানো হয় না নাই Lord Curzon বুলি কৈছে Lord Curzon. নহয় অডিয়েন্স হয় A.V. Alexander সুন্দৰ থ্যাংক ইউ A.V. Alexander এতিয়া কোনটো গ্ৰুপলৈ যাব H J এটা সহজ প্ৰশ্ন কৰাম অহিংসা পৰম ধৰ্ম হয় না নাই আমি সবতে পাই আছো আমাৰ স্বাধীনতা আন্দোলনৰ এইটো এটা বাণীয়ে আছিল মহাত্মা গান্ধীৰ নেতৃত্বত এই যিবিলাক আন্দোলন চলোৱা হৈছিল অহিংসা পৰম ধৰ্ম এটা অঘোষ বাণী এই বাণীটো আমাৰ হিন্দু শাস্ত্ৰৰ এটা ধৰ্মীয় গ্ৰন্থৰ পৰা লোৱা হৈছে গ্ৰন্থখনৰ নাম কি Ramayana. ভুল মহাভাৰত কৈছে ভূতত্তৰ মহাভাৰত ভূতত্তৰ 5 নম্বৰ বাগৰি অহা প্ৰশ্নৰ বাবে 5 নম্বৰ পাব 5 নম্বৰ এতিয়া প্ৰশ্ন আই
আই লৈ যাব না আমি জানো ভাৰতৰ এজন সমাজ সংস্কাৰক নাম আছিল দাদাভাই নৰজী তেখেতে ভাৰতৰ পৰা গৈ লণ্ডনত থিতাপি লৈছিল তাত দুবাৰ সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল তেখেতে দ্বিতীয়বাৰ জয়ী হৈছিল প্ৰথমবাৰ হাৰিছিল দ্বিতীয়বাৰ হাউস অফ কমন্সৰ সদস্য অন্তৰ্ভুক্ত হৈছিল মোৰ প্ৰশ্ন হৈছে কোনটো সমষ্টিৰ পৰা তেখেতে নিৰ্বাচিত হৈছিল দাদাভাই নৰজী ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ হাউস অফ কমন্সৰ সদস্য হৈছিল কোনটো সমষ্টিৰ পৰা হৈছিল পাঁচ বাৰ্মিংহাম বুলি কৈছে ভুল Wales. হ্যাঁ ওয়েলস নহয় ভুল লন্ডন ভারত সেন্ট্রেল ফিনল্যান্ড হ্যাঁ সেন্ট্রেল ফিনল্যান্ড নহয় কোনটো তোলা পৰা উত্তীৰ্ণ হৈছে কাণ্ট্ৰি ভাৰত তোর কাছে নাই Varanasi. নহয় শেষ নেকি অডিয়েন্স মই তেখেতৰ ভাষাটো বুজি পোৱা নাই ফিনলেণ্ড নহয় লেণ্ড নহয় অলপৰ কাৰণে নহ'ল আপোনাৰ চেণ্ট্ৰেল ফিনছৱাৰী সমষ্টি পৰা লে নহয় মই সেইকাৰণে আপোনাক সুধিছোঁ আপুনি একো কনফিউজনত সোমাই যাব যে মই ক'ব পাৰিম হেঁতে যাতে কনফিউজনত নোসোমায় তাৰ কাৰণে কথাটো সুধিছোঁ এতিয়া কোনটো গ্ৰুপ গ্ৰুপ এইচ একেবাৰে সৰু প্ৰশ্ন এটা সুধিম আমি ধৰ্মগ্ৰন্থৰ বিষয়ে চবেই জানো ধৰ্মগ্ৰন্থ কোনটো ধৰ্মৰ কি ধৰ্মগ্ৰন্থ চবেই জানো মোৰ এটা সৰু প্ৰশ্ন জৈন ধৰ্মগ্ৰন্থখনৰ নাম কি ভুল Sir, বাগৰি যোৱাৰ কাৰণে কিমান সময় আছে 10 সেকেন্ড মাত্ৰ বাগৰি যোৱালে ত্ৰিকাণ্ড ভুল Amsterdam. ভুল Zend Avesta. জেন্ট অবেস্টা নহয় আগম শুদ্ধোত্তৰ আচলতে শুদ্ধকৈ অসমীয়াত ক'ব গ'লে আগাম সূত্ৰছ শুদ্ধ ভাষা এইটো আগাম সূত্ৰ কৈছে সূত্ৰছ শুদ্ধোত্তৰ যেনে কোৰাণ শ্বৰীফ এনেকে আগাম সূত্ৰছ কোন দল আছে এই দলে পাইছে না এতিয়া পাব 5 নম্বৰ দলে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত এটা একেবাৰে সৰু প্ৰশ্ন সুধিম বাগৰি আহিলেও পাৰিব কোনোবাই ইৰাণৰ বৈদেশিক মন্ত্ৰীজনৰ নাম কি প্ৰত্যেক দিন মোবাইলত আহি আছে Ayatollah Khomeini. নহয় বৈদেশিক মন্ত্ৰী নাম শুনিছো আব্দুল আল ঘানিম শুদ্ধ উত্তৰ দিব লাগিব সম্পূৰ্ণ নাম ক'ব লাগিব কাৰণ
আব্দুল্লাহ আল ঘানি নহয় কে ক'ব লাগে ডক্টৰ আব্দুল্লাহ আল হাৰিফ ডক্টৰ আব্দুল্লাহ আল হাৰিফ নহয় ওচৰত গৈ আছে প্ৰায় আব্দুল্লাহ আল খামিনি নহয় ভাই সাহেব ডক্টৰ সৈয়দ আব্দুল্লাহ হানিফ নহয় আব্দুল্লাহ বিন হাৰিফ নহয় শুদ্ধ উত্তৰটো ক'ব লাগিব মানুহৰ নাম শুদ্ধ হ'ব লাগিব আৰম্ভ হৈছিল আব্দুল্লাহ বিন আল হামিদ স্যার আব্দুল্লাহ বিন আল হামিদ নহয় নাম দুটো ৰৈ গ'ল উপাধিহে কৈ আছে আপোনালোকে অডিয়েন্স ৰৈ গৈছে নেকি কোনোবাই দেখি ভুল হুসেইন আমির আব্দুল্লাহ হিয়ান শুদ্ধ উত্তৰ হুছেইন আমিন আব্দুল্লাহ হিয়ান সবে শুনি আছে কথাটো বহুত দিনৰ পৰা যুদ্ধটো মানে মধ্যপ্ৰাচ্যৰ যুদ্ধ মানে এটা পৰিৱেশ হৈ আছে তাত প্ৰত্যেক দিনা ইৰাণৰ প্ৰধান বৈদেশিক মন্ত্ৰীৰ বিষয়ে আলোচনা হৈ আছে আপোনালোকক সহজ প্ৰশ্ন এটা সুধো যিয়ে নহওক নেপোলিয়ন বোনাপাৰ্ট মই মানে ইতিহাস চলাই আছো তো মই যেহেতু ইতিহাসৰ মানুহ নেপোলিয়ন বোনাপাৰ্ট ৱাটাৰলু যুদ্ধত পৰাভূত হৈছিল হয়নে নাই তেখেতে সৰ্বস্ব হেৰাই পেলাইছিল ৱাটাৰলু যুদ্ধত হাৰি মোৰ প্ৰশ্ন হৈছে এই ৱাটাৰলু ঠাইখন কোন দেশত অৱস্থিত ইংলেণ্ডত নহয় 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 বেলজিয়াম শুদ্ধ উত্তৰ বেলজিয়াম শুদ্ধ উত্তৰ বেলজিয়াম গ্ৰুপ সি 5 নম্বৰ সি গ্ৰুপে পাব 5 নম্বৰ এতিয়া গ্ৰুপ ই জানো মই ইতিহাসৰ মানুহ হিচাপে ইতিহাসৰ এটা ডাইৰেক্ট প্ৰশ্ন হয় এইটো জানা দৰকাৰ কাৰণ আমি সবে আৰ্টছ সায়েন্স পঢ়িলেও সকলোৰে ওপৰত এটা হ্যান্ডিক নলেজ থকা দৰকাৰ যেনেকৈ অৰ্থনীতিৰ ভিত্তি আছে হয়নে নাই অৰ্থনীতিৰ ভিত্তি স্বৰূপ আছে আদাম স্মিথ এনেকে ইতিহাসৰ এজন জনক বা পিতৃ আছে ইতিহাসৰ এজন জনক আছে জনকজনৰ নাম কি কাক ইতিহাসৰ জনক বা পিতৃ বুলি জনা যায় হিপোক্ৰেটাছ হিপোক্ৰেটাছ নহয় হিৰোডোটাছ হিৰোডোটাছ শুদ্ধ উত্তৰ হিৰোডোটাছ এইটো অসমীয়া উচ্চাৰণ দৰকাৰে মই মানে কথাটো সুধিছো হিৰোডোটাছ উচ্চাৰণ বেলেগকে কৰিব লাগিব তাৰ হিৰোডোটাছ গ্ৰুপ ডি 5 নম্বৰ পাব না 5 নম্বৰ পাব তাৰপিছত আহিব লাগে গ্ৰুপ ডি লৈ ডাইৰেক্ট প্ৰশ্ন না ইয়াণ্ডা বহন্তি ব্ৰিটিছ আৰু মানসকলৰ মাজত হৈছিল ইয়াণ্ডা বহন্তি হয়নে নাই 1826 চনত হয়নে নাই দ্বিতীয় চৰ্ত অনুসৰি অসমখন ইংৰাজৰ অধীনলৈ যায় দ্বিতীয় চৰ্ত অনুসৰি প্ৰথম চৰ্ত নহয় 4টা চৰ্ত আছে তাৰে দ্বিতীয় চৰ্ত অনুসৰি অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল মোৰ প্ৰশ্ন হৈছিল এই সন্ধিখন 1826 চনৰ কিমান তাৰিখত হৈছিল 24 ফেব্ৰুৱাৰী শুদ্ধ উত্তৰ 10 নম্বৰ শুদ্ধ উত্তৰ 10 নম্বৰ গ্ৰুপ ডি এইটো গ্ৰুপ সি লৈ যাব না ডাইৰেক্ট প্ৰশ্ন আমেৰিকাৰ স্বাধীনতা যুদ্ধ আৰম্ভ হৈছিল 1775 পৰা 1783 হয় নাই তাৰপিছত স্বাধীনতাৰ পিছত ৱাশ্বিংটন ৰাষ্ট্ৰপতি হ'ল মাজে সময়ে ৰাষ্ট্ৰপতি হৈ আছে 4 বছৰ পিছে ইহঁতৰ 4 বছৰ পিছে যে নহওক যে বিশ্ব ইতিহাসত
আমেৰিকান চিভিল ৱাৰ গৃহযুদ্ধ যাক কোৱা হয় চিভিল ৱাৰ বিশ্বৰ ভিতৰত আটাইতকৈ ভয়ানক আৰু বিশাল গৃহযুদ্ধ হৈছিল আমেৰিকাৰ গৃহযুদ্ধ চিভিল ৱাৰ মোৰ প্ৰশ্ন হৈছে এই চিভিল ৱাৰ সংগঠিত হোৱাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল জৰ্জ ৱাশ্বিংটন নহয় ভুল উত্তৰ Abraham Lincoln. আব্রাহাম লিঙ্কন হতো উত্তর আব্রাহাম লিঙ্কন গ্রুপ এ গ্রুপ বি ডাইরেক্ট প্ৰশ্ন হ'ব অকাই বকাই নহোদাতকৈ ডাইরেক্ট প্ৰশ্ন হল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগাসন যোগ কিমান তাৰিখে পালন কৰা হয় 26 জুন ভুল 10 মে ভুল যোগ দিৱস 21 জুন 21 জুন 21 জুন শুদ্ধ উত্তৰ 21 জুন গ্ৰুপ কে পাব 5 নম্বৰ বাগৰি প্ৰশ্ন India has become the 4th country to land on the moon and also first to land on the moon's south pole. More question to all. Name the other 3 countries. India hol 4 number de. Baki 3টা দেশ যে অলরেডি চন্দ্ৰত অৱতৰণ কৰিছে সিহঁতৰ স্যাটেলাইট সেই 3টা দেশৰ নাম কি 3টা ক'ব লাগিব France, England and German. Wrong. US, China and Japan. Wrong. Russia, China and America যুক্তরাষ্ট্র বলছে Russia, China and America. সম্পূর্ণ উত্তর USA, China and Russia. Okay, direct question to group C. Question to ভালদৰে শুনিব He was the first actor appear in Time magazine on July 5, 1925. Though he lived 40 years in the USA, yet he never became the citizen of the USA. He was the great friend with Albert Einstein. My question is, guess the person. Who was the person? Charlie Chaplin. সম্পূর্ণ শুদ্ধ উত্তর চার্লি চ্যাপলিন Okay. Group C. Direct question. Group C. Direct পাশে 10 নম্বর. Okay. Direct question to group D. Ombika Giri Rai Chaudhary, Chandra Bharati and Mahendra Mohan Chaudhary. Ako koi diso. Ombika Giri Rai Chaudhary, Chandra Bharati and Mahendra Mohan Chaudhary who was the 4th Chief Minister of Assam. They have a common connection. What is the connection between them? Ombika Giri Rai Chaudhary, Chandra Bharati and Mahendra Mohan Chaudhary. They have a common connection. Niyotor masot eta mil ase. Mil to quote. Question to Ombika Giri Rai Chaudhary, Chandra Bharati and Mahendra Mohan Chaudhary. They have a common connection. What is the connection between them? Niyotor masot eta mil ase. Mil to quote. ব্রিটিছৰ অধীনত কাৰাবাস খাটিছিল নহয় বৰপেটা সম্পূৰ্ণ শুদ্ধ উত্তৰ গোটেইকেইটা বৰপেটাৰ হয় গ্ৰুপ নেম আমি পোলিওৰ ভ্যাকসিন ব্যৱহাৰ কৰোঁ পোলিও চিটা তেতিয়া ডাইৰেক্ট কোৱেশ্চনটো হ'ব পোলিও চিটা প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল অডিয়েন্স ডক্টৰ জনাছ চালক এতিয়া ডাইৰেক্ট কোৱেশ্চন যাব যে গ্ৰুপ জে লৈ আমি প্ৰেছ আপ কৰিলে কেতিয়াবা হালধীয়া হয় তেতিয়া ডাইৰেক্ট কোৱেশ্চনটো হ'ব মানুহৰ প্ৰেছ আপ হালধীয়া ৰঙৰ কাৰণ কি
মানুহৰ পেচাব হালধীয়া ৰং হোৱাৰ কাৰণ কি? মানুহৰ শৰীৰত যদি ইউৰিয়াৰ পৰিমাণটো বেছি হয় ইউৰিয়া ৰং এনসার ইউৰোক্রমটো যেতিয়া বেছি হৈ যায় একচুয়ালি এটো এটা কেমিক্যাল তো এটো বেছি হৈ গলে তেতিয়া হালধীয়া হয় তেতিয়া ডাইরেক্ট কোশ্চেনটো যাব I. Group I. গ্রুপ আই লৈ প্রত্যেক বস্তুৰে একোটা ডে আমি পালন কৰো যেনেকুৱা চিলড্ৰেন ডে তাৰ পিছত টিচাৰ্স ডে ডক্টৰস ডে কোন তাৰিখে পালন কৰা হয় এভৰি ইয়াৰ্স 22 February. 22 February. Wrong answer. Audience? 1st July. 13 March. 1st July. এতিয়া ডাইরেক্ট কোশ্চেন যাব এই চলো প্রথম বায়ু সেৱা পৰিবহন কিমান চনত আৰম্ভ হৈছিল আৰু ক'ৰ পৰা আৰম্ভ হৈছিল প্ৰথম কিমান চনত প্ৰথম বায়ু সেৱা আৰম্ভ হৈছিল আৰু ক'ৰ পৰা আৰম্ভ হৈছিল ভাৰতবৰ্ষত ইয়েস কিমান চনত আৰম্ভ হৈছিল হেতু কলে হ'ব ইয়াতো ক'ব লাগে ইয়াৰ Audience 1911 গ্ৰুপ জি এইটো আৰম্ভ হৈছিল এলাহাবাদৰ পৰা প্রত্যেক বস্তুর একটা সাইন্টিফিক নাম থাকে সো এতিয়া ডাইরেক্ট কোশ্চেন যাব গ্রুপ জি লৈ আলু পটেটোর সাইন্টিফিক নাম কি আলুর সাইন্টিফিক নাম কি অডিয়েন্স ইয়েস এতিয়া ডাইরেক্ট কোশ্চেন যাব এফলৈ প্রত্যেকটা বস্তুর একটা কেমিক্যাল নাম থাকে সেটা ডাইরেক্ট কোশ্চেন হব এফলৈ ভিটামিন কে কেমিক্যাল নামটো কি ভিটামিন কে আমার বডিত 6টা ভিটামিন থাকে তারপর আকৌ 13টা হেৰি হৈ পার্টস হৈ যায় তো হেবিলাক নক এতিয়া ভিটামিন কে কেমিক্যাল নামটো কি হ্যাঁ রেনিটো নহয় অডিয়েন্স ফাইটোনাডিয়ন এতিয়া ডাইরেক্ট কোশ্চেন যাব গ্রুপ ই লৈ কিমান চনত সিবি রমন নামৰ ব্যক্তিজনে নোবেল বঁটা পাইছিল কিমান চনত সিবি রমন নামৰ ব্যক্তিজনে নোবেল বঁটা পাইছিল আৰু কিহৰ ওপৰত পাইছিল কিমান চনত আৰু কিহৰ কোনটো সাবজেক্টৰ ওপৰত পাইছিল নোবেল বঁটা কিমান নহয় নহয় সম্পূৰ্ণ কোৱা কিমান চনত আৰু কোনটো সাবজেক্টৰ ওপৰত পাইছিল 1954 আৰু পদাৰ্থ বিজ্ঞান সম্পূৰ্ণ ভুল আনসার উত্তৰটো হ'ল 1930 ফিজিক্সৰ ওপৰত তেওঁ প্ৰথম ফিজিক্সৰ ওপৰত নোবেল বঁটা পাইছিল এতিয়া ডাইৰেক্ট কোশ্চেন যাব ডি লৈ আমি সকলোৱে মোবাইল হওক ল্যাপটপ হওক যিকোনো সেক্রেটারি মেইনটেইন কৰিবলৈ হলে আমি পিন ইউজ কৰোঁ
যিকোনো বস্তুৰ ক্ষেত্ৰত আমি পিন ইউজ কৰোঁ এইটো আমাৰ সেক্ৰেসি মেইনটেইনৰ ক্ষেত্ৰত সো এতিয়া ডাইৰেক্ট কোৱেশ্চন যাব দিলৈ পিন সিস্টেমটো ফাৰ্স্ট ইন্ট্ৰোডিউস কিমান চনত হৈছিল Wrong answer. 1972. Sriram Bikaji নামৰ মানুহজনে ফাৰ্স্ট পিন সিস্টেমটো ইন্ট্ৰোডিউস কৰাইছিল এতিয়া যাব গ্ৰুপ সি লৈ ডাইৰেক্ট কোৱেশ্চন আমাৰ শৰীৰত এটা বস্তু প্ৰত্যেকজন মানুহৰ কাৰণে খুবেই দৰকাৰী আমাৰ কিবা বেছি বেমাৰ হলে আমি হেতু অলপ ষ্ট্ৰং হোৱাৰ কাৰণে খাওঁ ORS সো ORS oral rehydration solution হেতু আমি ইউজ কৰো এতিয়া কথা হল প্ৰথমে ORS কোনে আৱিষ্কাৰ কৰিছিল সব হিস্ট্রি দিলীপ মহানন্দ মিস্ত্রি সম্পূৰ্ণ শুদ্ধ উত্তৰ গ্ৰুপ সি ডক্টৰ দিলীপ মহানন্দ এতিয়া গ্ৰুপ বি লৈ যাব ডাইৰেক্ট কোৱেশ্চন প্ৰত্যেকটো বস্তুতে ভিটামিন থাকে যে এতিয়া ডাইৰেক্ট কোৱেশ্চন যাব বি লৈ আমত কি ভিটামিন থাকে সি নহয় আৰু এবাৰ ট্রাই কৰা आंसर এটা হ'ব রং आंसर आंसर এটা এ আৰু ভিটামিন সি ভিটামিন থাকে এ আৰু ভিটামিন সি এতিয়া ডাইৰেক্ট কোৱেশ্চন যাব এ লৈ আমি বতৰ আজি বতৰ বেয়া হ'ব বা অহাকালি এক সপ্তাহলৈকে বেয়া থাকিব এটো এটা সিস্টেম আছে সো এতিয়া ডাইৰেক্ট কোৱেশ্চন যাব এ লৈ বতৰৰ আগজাননী কি ব্যৱস্থাৰ যোগেদি জনা যায় বহুত সহজ কোৱেশ্চন বতৰৰ আগজাননী কি ব্যৱস্থাৰ যোগেদি জনা যায় বহুত ইজি কোৱেশ্চন বেৰোমিটাৰ বুলি কৈছো নহয় ৰাডাৰ সো সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ ৰাউণ্ডটো সম্পূৰ্ণ কৰিলো